সকলোকে স্মাৰ্ট লাৰ্ণিঙলৈ পুনৰবাৰ স্বাগতম। ইয়াৰ আগৰ যি ভিডিঅ' আছিল তাত আমি পৰিপুষ্টিৰ বিষয়ে পঢ়িছিলোঁ। মানুহৰ পৰিপুষ্টি 10মান শ্ৰেণীৰ এটা যি পাঠ জীৱন প্ৰক্ৰিয়া তাৰ আমি পৰিপুষ্টিৰ বিষয়ে আমি পঢ়িলোঁ। এতিয়া আমি পঢ়িম শ্বসনৰ বিষয়ে। শ্বসনৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে শ্বসনৰ লগত জড়িত কেইটামান প্ৰশ্ন মই সুধিব বিচাৰোঁ। কেতিয়াবা আমাৰ ভৰিত আমি কি হয় শিৰামুৰি ধৰে। শিৰামুৰি ধৰাৰ ফলত কি হয়, আমি ভৰিখন মুভ কৰিব নোৱাৰোঁ ভালদৰে। শিৰামুৰি ধৰা বুলি যাক আমি কওঁ। আৰু তেনেকুৱা কিয় হয় আচলতে আমি জানোনে যে কিয় হয় তেনেকুৱা? পোনপ্ৰথমে ইয়াতে ভিডিঅ'টো প'জ কৰি মোক কমেণ্টত জনাবা যে শিৰামুৰি কিয় ধৰে। এতিয়া নেক্সট চোৱা, তোমালোকে শ্লাইডখনত চোৱা। শ্লাইডখনত তোমালোকে দেখা পাবা এটা কেমিকেল ৰিয়েকশ্যন। এইটো C6H12 আৰু O6, মানে এইটো কিহৰ ফৰ্মুলা? গ্লুক'জৰ। গ্লুক'জে যেতিয়া গ্লুক'জক অক্সিজেনে যেতিয়া কি কৰিব, ভাঙিব। ভাঙাৰ ফলত আমি কি পাম? কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি আমি পাম। এতিয়া কাৰ্বন ডাই অক্সাইড যি পাম আমি, সেয়া কি হ'ব আৰু পানী কি হ'ব আৰু শক্তি কি হ'ব? এতিয়া গ্লুক'জটো সৰল অংশত ভাঙি গ্লুক'জক যেতিয়া কোষ এটাত আমাৰ গ্লুক'জ যাই পাব, অৰ্থাৎ আমি যেতিয়া খাদ্যবস্তু আমি পাচন তন্ত্ৰত পঢ়িছোঁ কেনেদৰে জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ ৰূপান্তৰিত হয়। আৰু গ্লুক'জ অংশ, যি গ্লুক'জ অংশ আমাৰ কোষে গ্ৰহণ কৰে, এই কোষত কি হয়, আমি শ্বসনত লোৱা অক্সিজেন গেছে এই গ্লুক'জ অংশক ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তিলৈ ৰূপান্তৰিত কৰে। এতিয়া যি কাৰ্বন ডাই অক্সাইড থাকিব, সেইখিনি কাৰ্বন ডাই অক্সাইড আমি জানোৱেই কি হয়, নিশাহত আমাৰ শৰীৰৰ পৰা বাহিৰলৈ গুচি যায়। আৰু পানীভাগটো জানোৱেই আমি, পানী আমাক দেহতো ব্যৱহাৰ হয় কিছু ক্ষেত্ৰত, আৰু যিখিনি বৰ্জিত পানী সেইখিনি আমাৰ ৰেচন তন্ত্ৰৰ জৰিয়তে বাহিৰলৈ ওলাই যায়। আৰু শক্তিখিনি আমাৰ কোষে লাভ কৰে। এইখিনিতে এতিয়া শ্বসনৰো দুটা প্ৰকাৰ আছে, সবাত শ্বসন আৰু অবাত শ্বসন। এতিয়া প্ৰথমতে আমি চাওঁ যে সবাত শ্বসনত কি হয়। সবাত শ্বসনত অক্সিজেনৰ উপস্থিতিত শ্বসন সংঘটিত হয়, আনহাতে অবাত শ্বসনত অক্সিজেন উপস্থিত নাথাকে। এতিয়া সবাত শ্বসন ক'ত হয়? কোষ এটাৰ কোষ পৰশ আৰু মাইটকণ্ড্ৰিয়াত হয়। কিন্তু অবাত শ্বসন ক'ত হয়? অকল কোষ পৰশত হয়। আনফালে যি বিক্ৰিয়াজাত পদাৰ্থ, সবাত শ্বসনৰ বিক্ৰিয়াজাত পদাৰ্থ কাৰ্বন ডাই অক্সাইড আৰু পানী। কিন্তু অবাত শ্বসনৰ বিক্ৰিয়াজাত পদাৰ্থ কাৰ্বন ডাই অক্সাইড আৰু এইটো কি কয় C6H12OH, মানে ইথানল। এই যি ৰিয়েকশ্যনটো ইথানল, এতিয়া তোমালোকক যে এইটো মই কৈছিলোঁ, এইটো তেনেকুৱা ধৰণৰ ৰিলেট কৰিব পাৰিবা তোমালোকে। মানে মই যিটো প্ৰশ্ন সুধিছিলোঁ যে লেক্টিক এচিড কিয় কাৰণে শিৰামুৰি ধৰে, যে এইকাৰণে শিৰামুৰি ধৰে আমাৰ ভৰিত যেতিয়া আমি কি কৰোঁ, অক্সিজেনৰ অনুপস্থিতিত আমি ছাপ'জ কি হয়, কেতিয়া শিৰামুৰি ধৰে আমি দেখিবা যে বিশেষকৈ যেতিয়া আমি ভৰিখন কোচ খাই বহু সময় ধৰি বহি থাকিলে গম পাবা তোমালোকে যে ভৰিখন শিৰামুৰি ধৰে। কিয় হয় তেতিয়া? যে আমাৰ যিটো ব্লাড চাৰ্কুলেশ্যন থাকে, আমাৰ যিটো তেজ থাকে, তেজটো জেগাটো নাপায়, এটা পাৰ্টিকুলাৰ জেগাত নাপায়, আৰু নাপোৱাৰ ফলত কি হয়, তাত কি হ'ব, আমাৰ অক্সিজেন নাপাব। অক্সিজেন নোপোৱাৰ ফলত কি হ'ব, তাতে কি হ'ব, অবাত শ্বসন হ'ব। অবাত শ্বসনৰ ফলত কি হ'ব, লেক্টিক এচিড উৎপন্ন হ'ব। লেক্টিক এচিড উৎপন্ন হোৱাৰ ফলত কি হ'ব, শিৰামুৰি ধৰিব, আৰু সেইবাবে আমাৰ ভৰি শিৰামুৰি ধৰে। এতিয়া চোৱা, সবাত শ্বসনত শক্তি যি উৎপন্ন হ'ব সেয়া বহুত বেছি হ'ব, আনহাতে অবাত শ্বসনত যি শক্তি উৎপন্ন হ'ব সেয়া বহুত কম হ'ব। আনহাতে সবাত শ্বসনত যি পদাৰ্থৰ জাৰণ হ'ব, সেইটো সম্পূৰ্ণৰূপে পদাৰ্থটো জাৰণ হ'ব, কিন্তু অবাত শ্বসনত পদাৰ্থ আংশিকভাৱে জাৰণ সংঘটিত হ'ব। আনহাতে সবাত শ্বসনত 38টা ATP উৎপন্ন হ'ব, 38 ATP উৎপন্ন, আৰু অবাত শ্বসনত অনলি 2 ATP উৎপন্ন হ'ব। এতিয়া চোৱা, দুটা ৰিয়েকশ্যনৰ থ্ৰুৰে বুজাব চেষ্টা কৰা হৈছে ইয়াতে, যে গ্লুক'জক যেতিয়া অক্সিজেনৰ সহায়ত ভঙা হ'ব,
তেতিয়া কি হ'ব পানী কাৰ্বন ডাই অক্সাইড আৰু 686 কিলো কেলৰি অৰ্থাৎ এইটো শক্তিৰ মান এটা দিয়া হৈছে অৰ্থাৎ শক্তি উৎপন্ন হ'ব আনহাতে যেতিয়া গ্লুক'জ অক্সিজেনৰ অনুপস্থিতিত ভঙা হ'ব তেতিয়া আমি কি পাম এইটো পাম ইথেনল পাম আৰু লগতে কি কাৰ্বন ডাই অক্সাইড আৰু শক্তি পাম ইয়াতো কাৰ্বন ডাই অক্সাইডৰ শক্তি পাম কিন্তু ইয়াতে পানীৰ সলনি ইথানল পাম কাৰণ অক্সিজেন ইয়াত ব্যৱহাৰ হোৱা নাই এতিয়া এটিপি কি হয় এটিপি মানে কি আমি বুজিব লাগিব এতিয়া আমি ইয়াতে পাইছোঁ 38 এটিপি উৎপন্ন 2 এটিপি উৎপন্ন কিন্তু এটিপি মানে কি আমি জানোনে আচলতে এটিপিৰ সম্পূৰ্ণ যিটো অৰ্থ হৈছে মিনিংটো এডিনোচাইন ট্ৰাইফসফেট আৰু লগতে আৰু এটা টাৰ্ম আমি জনা উচিত এডিপি কি এডিপি হৈছে এডিনোচাইন ডাইফসফেট ফসফেট মিন্স ফসফেটৰ লগত বন্ডিং আমি কাৰ্বন আৰু তাৰ যৌগত আমি হয়তো পঢ়িছোঁ বা যদি পঢ়াও নাই তেতিয়াহ'লেও আমি হয়তো আগলৈ পঢ়িম ইয়াতে এডিনোচাইন ডাইফসফেট মানে দুডাল ফসফেটৰ দুটা বন্ড হয় এডিনোচাইন এটা সুগাৰ এটা এডিনোচাইনৰ লগত ফসফেটৰ দুটা বন্ড হ'লে সেইটো ডাইফসফেট ট্ৰিপল বন্ড হ'লে ট্ৰাইফসফেট ঠিক আছে এতিয়া এটিপিক আমি কি কওঁ কোষীয় শক্তিৰ মুদ্ৰা অৰ্থাৎ আমাৰ যি শক্তি উৎপন্ন হয় শক্তিসমূহৰ কিহৰ ৰূপত সঞ্চিত হয় এটিপিৰ ৰূপত এতিয়া চোৱা এডিপি প্লাছ পি অৰ্থাৎ এডিপিৰ লগত যেতিয়া ফসফেট যোগ হ'ব আৰু শক্তি প্ৰয়োগৰ ফলত কি হ'ব এটিপি উৎপন্ন হ'ব অৰ্থাৎ এডিপি লগত ফসফেট অণু যোগ হৈ শক্তিৰ সংশ্লেষণৰ দ্বাৰা শক্তিৰ দ্বাৰা ই এটিপিলৈ ৰূপান্তৰিত হয় এতিয়া নেক্সট স্লাইডখনত চোৱা আমি গ্লুক'জ কোষ পৰশত অৰ্থাৎ কোষ পৰশত গ্লুক'জটো যেতিয়া ভাঙিব কোষ পৰশত কি হ'ব প্ৰথমে পাইৰুভেটলৈ ভাঙি যাব পাইৰুভেট 3 কাৰ্বনযুক্ত C3H4O3 আৰু লগতে শক্তি এতিয়া অক্সিজেনৰ অনুপস্থিতিত পাইৰুভেট অণু কি হ'ব ইথানল কাৰ্বন ডাই অক্সাইডৰ শক্তিলৈ ৰূপান্তৰিত হ'ব আনফালে অক্সিজেনৰ উপস্থিতিত পানী কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ ৰূপান্তৰিত হ'ব আৰু যেতিয়া অক্সিজেনৰ অভাৱ হ'ব অৰ্থাৎ অক্সিজেন সম্পূৰ্ণৰূপে নাথাকিব তেতিয়া কি হ'ব লেক্টিক এচিড আৰু শক্তিলৈ ৰূপান্তৰিত হ'ব এই যিটো লেক্টিক এচিড আচলতে হীৰামুৰি ধৰা কাৰণ কি কাৰণ লেক্টিক এচিড উৎপন্ন হোৱাৰ ফলত হীৰামুৰি ধৰে এতিয়া তোমালোকৰ সেইটো বুজি পালা যে কিয় হীৰামুৰি ধৰে হীৰামুৰি যেতিয়া ধৰে তাত লেক্টিক এচিড মানে যেতিয়া অক্সিজেনৰ অভাৱ হয় অক্সিজেনৰ অভাৱৰ ফলত আমাৰ কি হয় লেক্টিক এচিড উৎপন্ন হয় যাৰ ফলত আমাৰ হীৰামুৰি ধৰে এতিয়া হয়তো এইখিনি সকলোৱে বুজি পালা কিবা যদি ডাউট থাকে মোক কমেণ্টত জনাবা মই যেতিয়া নেক্সট পাৰ্টটো দিম ইয়াৰে তেতিয়া মই আকৌ এবাৰ ৰিভাইজ কৰি দিম বস্তুখিনি যিখিনি ডাউট থাকে মই বুজাবলৈ চেষ্টা কৰিম এতিয়া চোৱা ইয়াতে যে আমাৰ যিটো ৰিয়েকশ্যন হ'ব কোষত যে গ্লুক'জক আমি অক্সিজেনৰ দ্বাৰা ভাঙি দিম কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিলৈ এতিয়া শক্তিক যেতিয়া এটিপি কি হ'ব শক্তিৰ দ্বাৰা এটিপি সংশ্লেষণ হ'ব এটিপি সংশ্লেষণ এতিয়া এটিপি কি কাম কৰে এটিপিয়ে পেশী সংকোচনত আমাৰ সহায় কৰে প্ৰটিন সংশ্লেষণত সহায় কৰে স্নায়ু প্ৰেৰণা পৰিবহণ এই আটাইবোৰ কাম এটিপিয়ে সহায় কৰে এতিয়া এই এটিপি মানে কি হয় এটিপি একোটা সৰু পেকেট ধৰা মানে য'ত আমি ষ্ট'ৰ কৰি ৰাখোঁ শক্তিখিনি কি কৰোঁ এটিপিৰ আকাৰত সংগ্ৰহ কৰি ৰাখোঁ এতিয়া চোৱা এতিয়া নেক্সট আমি পঢ়িম মানুহৰ শ্বসনতন্ত্ৰ এই মানুহৰ শ্বসনতন্ত্ৰটো কি হয় আচলতে মানুহৰ শ্বসনতন্ত্ৰ আমাৰ ইয়াতে মই এটা ডায়েগ্ৰাম দিছোঁ চোৱা ফ্ল' ডায়েগ্ৰাম এই ফ্ল' ডায়েগ্ৰামটোত মই বুজাবলৈ চেষ্টা কৰিছোঁ বায়ু পথৰ পৰা ষ্টাৰ্ট হয় অৰ্থাৎ আমাৰ নাকৰ যিটো বিন্দু আছে সেই নাকৰ পৰা আমাৰ আৰম্ভ হ'ব বায়ু পথ নাকৰ যিটো পথ সেইটো আমি কি বুলি কৈছোঁ বায়ু পথ এই বায়ু পথৰ পৰা ক'ত যায় ফেৰিংছ অৰ্থাৎ ডিঙিৰ যিটো এই অংশটো আৰু এটা আছে লেৰিংছ যাক আমি ভইচ বক্স বুলি কয় অৰ্থাৎ লেৰিংছে কি হয় লেৰিংছৰ কাম কি এই যে আমি যে কথা কৈ আছোঁ এই কথাবোৰ এই লেৰিংছৰ বাবে সম্ভৱ হৈছে অৰ্থাৎ আমি যাক ভইচ বক্স বুলি কওঁ ফেৰিংছৰ মাজেৰে আহি লেৰিংছলৈ যাব আৰু লেৰিংছৰ মাজেৰে কি হ'ব শ্বাসনলী হৈ ক'লৈ যাব ব্ৰংকাই অৰ্থাৎ শ্বাসনলীডাল ভাগ হৈ যাব দুটা ভাগত ভাগ হৈ যাব তাক আমি ব্ৰংকাই বুলি কওঁ এইখিনিতে মন কৰিবা শ্বাসনলীত কিছুমান আঙুঠি সদৃশ উপাস্থি থাকে সম্পূৰ্ণ আঙুঠিও নহয় মানে আঙুঠি কিন্তু হাফ আঙুঠিটোৰ অকণমান ছাইড মানে কাভাৰ নাথাকে এই উপাস্থিবোৰৰ কাম কি এই উপাস্থিবোৰ কিয় থাকে আচলতে এইবোৰ এইকাৰণে থাকে যাতে
আমাৰ যি শ্বাস নলীটো লাগি নধৰে, অৰ্থাৎ যেতিয়া আমি বায়ু যেতিয়া চলাচল হয় তেতিয়া বস্তুটো ফ্ৰীলি মুভ হ'ব পাৰে। নেক্সট থাকিব ব্ৰনকাই। ব্ৰনকাইটো গম পালোঁ আমি ভাঙি মানে শ্বাস নলীডাল দুটা ভাগত বিভক্ত হৈ যায়। আৰু তাৰ পৰা ব্ৰনকায়লছ। ব্ৰনকায়লছ মিনছ মানে ব্ৰনকাইৰ পৰাও সৰু সৰু আৰু কিছুমান, ধৰি লওক এডাল গছৰ গছডাল প্ৰথমে দুটা ডালত বিভক্ত হৈছে, তাৰ পৰা আৰু ঠাল ঠেঙুলি ওলাইছে। ঠিক তেনেদৰে তোমালোকে ধৰিব পাৰা ব্ৰনকিয়লছটো। তাৰপিছত কি পাম আমি? বায়ুমোনা বা বায়ুকোষ। বায়ুমোনা বা বায়ুকোষ হৈছে ব্ৰনকিয়লছৰ মূৰত একোটা বেলুন সদৃশ আকৃতি, তাক আমি বায়ুমোনা বা বায়ুকোষ বুলি কওঁ। ইয়াতে তোমালোকে এটা চিত্ৰ নিশ্চয় দেখিছা। এই চিত্ৰটো তোমালোকে নিশ্চয় দেখিছা। এই চিত্ৰটো কি হয়? এই চিত্ৰটো ব্ৰনকিয়লছ এইটো চিত্ৰটো হৈছে বায়ুমোনা বা বায়ুকোষ। এতিয়া তোমালোকে দেখিছা চিত্ৰটোত যে অক্সিজেন কি হৈছে বায়ুমোনাটোৰ ভিতৰত সোমাইছে। অৰ্থাৎ এই যিটো আমাৰ পথটো মই ইয়াতে দেখুৱাই দিছোঁ কাৰ্চিনেৰে, বায়ুপথ, ফেৰিংছ, লেৰিংছ, শ্বাসনলী, ব্ৰনকাই, ব্ৰনকিয়লছ, তাৰপিছত বায়ুমোনা। এই বায়ুমোনাটোত যেতিয়া এনেকৈ এই পথেৰে আহি বায়ু সোমাব, অৰ্থাৎ অক্সিজেন সোমোৱাৰ পিছত এই পৃষ্ঠত তোমালোকে দেখা পাইছা যিডাল আঁকিছোঁ তলত, এইখিনি এইটো হৈছে তোমাৰ যি আমাৰ নলিকা, অৰ্থাৎ তেজৰ নলিকা। এই তেজৰ নলিকা এইবোৰ তোমালোকে কি দেখিছা? এইবোৰ হৈছে হিমগ্ল'বিন। এই হিমগ্ল'বিনে কি কৰিব? এই যিটো আমাৰ যিটো কাভাৰ থাকিব, অৰ্থাৎ আমাৰ যিটো বায়ুমোনা থাকিব, বায়ুমোনাটো বহুতেই পাতল, একদম 1 মিলিমিটাৰতকৈ কম মানে। গতিকে কিমান পাতল হ'ব লাগিব, আৰু যাৰ ফলত ইয়াৰ যোগেদি ব্যাপন প্ৰক্ৰিয়াৰ যোগেদি ইয়াৰ কি হয়? অক্সিজেনটো ৰক্তবাহী নলীত প্ৰৱেশ কৰে। আৰু ৰক্তবাহী নলীত থাকে কি? হিমগ্ল'বিন। হিমগ্ল'বিনে কি কৰিব? হিমগ্ল'বিন জানো আমি হিমগ্ল'বিনে ভাল পায়, গতিকে অক্সিজেন হিমগ্ল'বিনে গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ ফলত কি হয়? এই হিমগ্ল'বিনে অক্সিজেনবোৰ লৈ তাৰ নিজৰ ডাইৰেকশ্যনত গুচি যায়। অৰ্থাৎ হিমগ্ল'বিনে অক্সিজেনটো ল'ব, লৈ ক'ত যাব? নেক্সট যাব হাৰ্টত যোৱাৰ পিছত কি হ'ব? হাৰ্টে কি কৰিব? অক্সিজেনযুক্ত যিখিনি তেজ আছে তেজখিনি পঠাই দিব আমাৰ অন্যান্য কোষসমূহত, য'ত আমাৰ অক্সিজেনৰ প্ৰয়োজন হয় গ্লুক'জ অণু ভাঙিবৰ বাবে। আৰু যেতিয়া অক্সিজেন হিমগ্ল'বিনৰ লগত লগ হয় তেতিয়া আমি তাক কি বুলি কওঁ? অক্সিহিমগ্ল'বিন। ঠিক আছে, এইখিনি আমি বুজিলোঁ। এতিয়া নেক্সট শ্লাইডত ইয়াতে চিত্ৰটো তোমালোকে চোৱা। ইয়াতে ভালদৰে তোমালোকে বুজি পাবা যে কেনেদৰে এই যিটো ট্ৰাকিয়া, অৰ্থাৎ এই যিটো পথ, সেইটো হৈছে বায়ুপথ। বায়ুপথৰ পৰাই দেখিছা তোমালোকে দুটা ভাঙি গৈছে, দুফালে বিভক্ত হৈ গৈছে। এই দুটা হৈছে তোমালোকৰ ব্ৰনকাই, আৰু তাৰ পৰা যিবিলাক সৰু সৰু ডাল সদৃশ ওলাই আহিছে ঠাল ঠেঙুলিৰ দৰে, সেইবোৰ হৈছে ব্ৰনকিয়লছ। আৰু লগতে এই তোমালোকে দেখিছা মোনা সদৃশ আকৃতিটো, এইটো হৈছে বায়ুমোনা। এই বায়ুমোনাবোৰত চাৰো চাইডে তোমালোকে ৰঙা কিছুমান নলিকা দেখিছা, সেইবিলাক হৈছে ৰক্তবাহী নলী। মই যিটো বুজালোঁ যে ৰক্তবাহী নলী, বায়ুমোনাৰ মাজেৰে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন ৰক্তবাহী নলীত যায়। ৰক্তবাহী নলীয়ে কি কৰে? তাত থাকে হিমগ্ল'বিন। হিমগ্ল'বিনে অক্সিজেনটো সি কি কৰে? সি দেহৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে। অৰ্থাৎ পোনপ্ৰথমে সি যায় আমাৰ যিটো হাৰ্ট আছে বা আমাৰ হাওঁফাওঁ যিটো হাৰ্ট আছে আমাৰ হৃদযন্ত্ৰৰ সহায়ত সি বিভিন্ন অংশলৈ পঠিয়াই দিয়ে, আৰু তাৰ পৰা আমাৰ কি হয়? যিটো অক্সিজেনটো যায় গ্লুক'জ অণু ভাঙে, যিটো আমি ৰিয়েকশ্যন পঢ়ি আহিছোঁ। এতিয়া নেক্সট শ্লাইডত চোৱা। ইয়াতে চোৱা তোমালোকে এই বায়ুমোনাবোৰ দেখুওৱা হৈছে। বায়ুমোনাবোৰ কেনেকুৱা দেখাত, এই দেখিছা তোমালোকে। নেক্সট চোৱা, মই যিটো চিত্ৰ দেখুৱালোঁ, অৰ্থাৎ এনেদৰে এই বায়ুমোনাৰ ভিতৰত পোনপ্ৰথমে বায়ু সোমাই আহে। বায়ু সোমাই অহাৰ পিছত ইয়াৰ যিটো আৱৰণিটো অতিকৈ পাতল, গতিকে ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা ই ৰক্তবাহী নলীত প্ৰৱেশ কৰে, আৰু তাত থকা হিমগ্ল'বিনৰ সৈতে যুক্ত হৈ হৃদযন্ত্ৰৰ সহায়ত সি বিভিন্ন অংশলৈ প্ৰেৰণ কৰা হয় ইয়াক। আৰু প্ৰেৰণ কৰা হোৱাৰ ফলত ই বিভিন্ন অংশত গৈ য'ত আমাৰ গ্লুক'জ অণু থাকে, গ্লুক'জ অণুসমূহ ভাঙি তাত কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তিৰ উৎপন্ন কৰে। আৰু যিখিনি কাৰ্বন ডাই অক্সাইড থাকে, সেই কাৰ্বন ডাই অক্সাইডখিনি পুনৰ এবাৰ কি কৰে? আমাৰ কোষে তেজত এৰি দিয়ে, অৰ্থাৎ হিমগ্ল'বিনৰ লগত যুক্ত হৈ আকৌ
সি একে পথেৰে ঘূৰি আহে, হৃদযন্ত্ৰৰ মাজেৰে ঘূৰি আহে। হৃদযন্ত্ৰ আমি জানো যে যিসমূহ অক্সিজেনযুক্ত সেইসমূহ বেলেগ ধৰণে পৰিচালিত হয়, আৰু অক্সিজেনযুক্ত যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত সেইখিনি বেলেগ ধৰণে পৰিচালিত হয়। তাৰ গতিকে সেনেদৰে ই কি কৰে, কাৰ্বন ডাই অক্সাইডখিনি বাহিৰলৈ ওলাই দিয়ে, আৰু যাক আমি নিশাত এৰি দিওঁ। গতিকে এইখিনি মই ভাবোঁ এইখিনি ক্লিয়াৰ হৈছে সকলোৰে। এইখিনি তোমালোকে সকলোৱে বুজি পাইছা। গতিকে যদি কিবা ডাউট থাকে মোক জনাবা। গতিকে এইখিনিয়ে আছিল আজি, আৰু নেক্সট পাৰ্টটোত আমি আৰু বাকীখিনি কৰি যাম। ধন্যবাদ।